আমি 2021 চনত আমাৰ বিশেষ ডেট পাতিছিলে আৰু বিশেষ ডেট এইকাৰণেই পাতিছিলে যে যিটো সময়ত আমাৰ শিক্ষা জগতখনত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুত কম আছিলে। আমাৰ যি কণ কণ শিশু ল'ৰা ছোৱালী মানে 6 পৰা 14 বছৰ বয়সৰ যি শিশুসকল আছিলে তাৰে কিছুমানে কেতিয়াবা গৰু চৰাবলৈ গৈছিলে, কিছুমানে ইটা ভাটা বা এনেকুৱা ধৰণৰ চাহৰ দোকান হোটেল এনেকুৱাত কাম কৰি আছিলে, কোনোবাই মালিকৰ ঘৰত ৰাখিছিলে, কোনোবাই বিদ্যালয় দূৰ হোৱাৰ কাৰণে স্কুললৈ পঠিওৱা নাছিলে। কিছুমান ল'ৰা ছোৱালীক এনেকুৱা কৰিছিলে ছোৱালীসকলৰ শিক্ষা নহয় বুলি ঘৰতে ৰাখি পেলাই মাত্ৰ বিয়া দিবৰ কাৰণে ছোৱালীজনী ৰাখি থৈছিলে। তেনেকুৱাবিলাকৰ গ্ৰামাঞ্চলত গৈ গৈ আমি সেই শিশুসকলক শিক্ষাৰ মূলসুঁতিকৰণৰ কাৰণে আমি লৈ আনিছিলোঁ। অনাৰ পাছত আমি বিভিন্ন ধৰণে সৰ্বশিক্ষাক সফল ৰূপায়ণ কৰাত অসমৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াত বহু পুৰুষাৰ্থ কৰিছিলোঁ। কিন্তু আমাক কোনো জাননী নিদিয়াকৈ আমাক আমি শিক্ষাৰ জগতখনৰ লগত জড়িত হৈছিলোঁ আমাক তাৰ পৰা বিৰত ৰাখিছিলে। ইয়াৰ পাছত আমি চৰকাৰ বিভিন্ন বা আমাৰ অনুৰোধ ৰক্ষা কৰি তেতিয়া তেওঁলোকে ক'লে যে এজন শিক্ষক হ'বৰ কাৰণে ন্যূনতম কিছুমান কোৱালিফিকেশ্যনৰ প্ৰয়োজন, তাৰ ভিতৰত টেট উত্তীৰ্ণ হ'বই লাগিব, তেতিয়াহে তোমালোকক নিযুক্তি দিব পাৰিম। ইতিমধ্যে আমাৰ টেট 2021 চনত বিশেষ টেট হিচাপে আমাক পাতিছিলে। আমাৰ গোটেই সৰ্বশিক্ষাত কাম কৰা সদস্য সংখ্যা আছিলে 14,575 গৰাকী, কিন্তু তাৰে ভিতৰত 667 গৰাকী আমি পাছ উত্তীৰ্ণ হোৱাৰ পিছত আজি আমাৰ এই উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বিষয়ে আজি চৰকাৰে 4 বছৰ আমাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু ইতিমধ্যে যোৱা বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগমুহূৰ্তত এটা প্ৰতিশ্ৰুতি দিছিলে। ভিজন ডকুমেণ্টত তেওঁলোকে 21 নম্বৰ দফাত উল্লেখ কৰিছিলে যে সৰ্বশিক্ষাক কাম কৰা প্ৰতিজন শিক্ষককে আমি নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিম আৰু এই শিক্ষকসকলকেহে আমি নিযুক্তি দিয়াৰ পিছত অন্য নিযুক্তিৰ কথা চিন্তা কৰিম। লগতে তেওঁলোকে আৰু এইখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো যোৱা বিগত সময়ত শৰৎ বৰকটকী মানে শিক্ষামন্ত্ৰী দেৱত আমাক চুক্তি দিছিলে যে আপোনালোকক আমি মূলসুঁতিকৰণ কৰিম, নিযুক্তি দিম আৰু শিক্ষকৰ যি মৰ্যাদা আপোনালোকৰ পৰা আমি কাঢ়ি লৈছিলোঁ এইখিনি পুনৰ ঘূৰাই দিম। কিন্তু আজি 4 বছৰ পাৰ হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে। এই প্ৰতিশ্ৰুতি আজি নৰখাত আমি মৰ্মাহত হৈছোঁ আৰু আমি এনেদৰে অনশন কাৰ্যসূচী অনিৰ্দিষ্টকালীনভাৱে আমি গ্ৰহণ কৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ ন্যায় প্ৰাপ্য আমাৰ যি পাবলগীয়াখিনি আমি যি সমাজৰ কাৰণে আমি যি ত্যাগ স্বীকাৰ কৰিছিলোঁ, সমাজৰ হৈ কাম কৰি আছিলোঁ, এইখিনি যাতে চৰকাৰে আমাক পুনৰ উভতাই দিয়ে তাৰ কাৰণে আমি কৰযোৰে চৰকাৰক আমি প্ৰাৰ্থনা জনাইছোঁ, দাবী জনাইছোঁ আৰু আমাৰ এই দাবীসমূহ চৰকাৰে মানি ল'ব লাগিব। এইখিনি আমি দৃঢ় প্ৰতিজ্ঞ, অন্যথা আমি ইয়াতে প্ৰাণনাশ বা প্ৰাণত্যাগৰ ব্যৱস্থা কৰিম। আজি 2 দিন আমাৰ ইতিমধ্যে অনশন পাৰ হৈ গৈছে। ইয়াত অনাহাৰে আমি কোনো এটুপি পানী নোখোৱাকৈ আমি ইয়াত অৱস্থান গ্ৰহণ কৰিছোঁ আৰু যদি চৰকাৰে গ্ৰহণ নকৰে আমাৰ ইয়াৰ প্ৰতিগৰাকী যদি কোনোবা ইয়াৰ মৃত্যু হয় আমাৰ পৰিয়ালৰ আমাৰ সকলোৰে দাবী বা আমাৰ সকলোৰে দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ। কোনো অহা নাই, মাত্ৰ বিৰোধী দলৰ দলপতি এগৰাকী আহিছে। তেখেতে আমাৰ বুজ লৈছে, আমাক সান্তনা দিছে যে আমাৰ হৈ চৰকাৰৰ লগত কিবা এটা আলোচনা বা হেৰি কৰিম বুলি। তথাপি এতিয়া চৰকাৰ পক্ষই যেতিয়ালৈকে আমাক আলোচনাত নামাতে তেতিয়ালৈকে আমি আমৰণ অনশনত বহিবলৈ সাজু আছোঁ। কিয়নো মই কেঁচুৱাত হৈ আজি ইয়াত বহিব লগা হৈছে কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি অৱহেলিতভাৱে। তেখেতে আমাৰ আৱেগৰ লগত খেলা কৰিছে। আজি 4 বছৰ তেখেতৰ কাৰ্যকাল হ'ল। প্ৰথমটো কাৰ্যকালত তেখেতৰ কাম আছিলে বিশেষ টেট পাতি এই সৰ্বশিক্ষা কৰ্মীসকলক নিযুক্তি দিয়া, কিন্তু তেখেতে আজি ব্যৰ্থতা হৈছে। কাৰণ লাখ লাখ চাকৰি দিয়াৰ নামত তেখেতে আজি এই 600 প্ৰাৰ্থীক দিবলৈ তেখেতে ব্যৰ্থ হৈছে। তেখেতৰ প্ৰথমটো কামেই আছিলে বিশেষ টেট উত্তীৰ্ণ হৈ নিযুক্তি প্ৰদান কৰা, কিন্তু আজি তেখেতে আমাক কিয় ইমান অৱহেলা কৰিছে? আমি কি এইখন দেশৰ মানুহ নহয় নেকি? আমি কি বেলেগ গ্ৰহৰ প্ৰাণী নেকি? তেখেতে কিয় আমাক ইমান অৱহেলিত দৃষ্টিয়ে চাইছে? শিক্ষামন্ত্ৰীৰ ওচৰলৈ গ'লে তেখেতে আমাক কটাক্ষই নাচায় যে CM কি কৰে মই নাজানো, আপোনালোকে CMৰ লগত আলোচনা কৰক। CM আমাক লগেই নিদিয়ে, বাটে পথে লগ কৰিলেও আমাক ভেঙুচালিৰ দৰে কথা কয়। কি আমি
মানুহ নহয় নেকি? আমাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? আমাৰ সংসাৰ চলোৱাৰ অধিকাৰ নাই নেকি? তেখেতে আমাক জবাব দিব লাগিব, তেখেতে আমাক ন্যায় দিব লাগিব। তেখেতে যদি প্ৰকৃত এজন মুখ্যমন্ত্ৰী হয়, তেখেতে যদি অসমৰ এজন নেতা হয়, তেনেহ'লে আমাৰ এই 600 মানুহক কিয় আজিলৈকে ন্যায় দিব পৰা নাই? ইমান লাখ লাখ নিযুক্তি বাহ লৈ আছে, এই 600 মানুহ কি তেখেতে নিযুক্তি দিব নোৱাৰে নেকি? তেখেতৰ এই চৰকাৰত কি ইমান ব্যৰ্থতা আছে নেকি? তেখেতে বাহ লৈ আছে। মই তেখেতক আজি দাবী জনাইছো, আপুনি আহক, আমাৰ আলোচনালৈ মাতক, আপুনি আমাক ন্যায় প্ৰদান কৰক, নহ'লে আপোনাৰ এইখন চৰকাৰ ব্যৰ্থ হাজাৰবাৰ কম আপুনি ব্যৰ্থ হৈছে। আমি 2021 চনত আমাৰ বিশেষ ডেট পাতিছিলে, আৰু বিশেষ ডেট এইকাৰণেই পাতিছিলে যে যিটো সময়ত আমাৰ শিক্ষা জগতখনত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুত কম আছিলে। আমাৰ যি কণ শিশু ল'ৰা ছোৱালী মানে 6ৰ পৰা 14 বছৰ বয়সৰ যি শিশুসকল আছিলে, তাৰে কিছুমানে কেতিয়াবা গৰু চৰাবলৈ গৈছিলে, কিছুমানে ইটা ভাটা বা এনেকুৱা ধৰণৰ চাহৰ দোকান, হোটেল এনেকুৱাত কাম কৰি আছিলে, কোনোবাই মালিকৰ ঘৰত ৰাখিছিলে, কোনোবাই বিদ্যালয় দূৰ হোৱাৰ কাৰণে স্কুললৈ পঠিওৱা নাছিলে। কিছুমান ল'ৰা ছোৱালীক এনেকুৱা কৰিছিলে, ছোৱালীসকলৰ শিক্ষা নহয় বুলি ঘৰতে ৰাখি পেলাই মাত্ৰ বিয়া দিবৰ কাৰণে ছোৱালীজনী ৰাখি থৈছিলে। তেনেকুৱাবিলাকৰ গ্ৰামাঞ্চলত গৈ আমি সেই শিশুসকলক শিক্ষাৰ মূলসুঁতিকৰণৰ কাৰণে আমি লৈ আনিছিলোঁ। অনাৰ পাছত আমি বিভিন্ন ধৰণে সৰ্বশিক্ষাক সফল ৰূপায়ণ কৰাত অসমৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াত বহু পুৰুষাৰ্থ কৰিছিলোঁ। কিন্তু আমাক কোনো জাননী নিদিয়াকৈ আমাক আমি শিক্ষাৰ জগতখনৰ লগত জড়িত হৈছিলোঁ, আমাক তাৰ পৰা বিৰত ৰাখিছিলে। ইয়াৰ পাছত আমি চৰকাৰ বিভিন্ন বা আমাৰ অনুৰোধ ৰক্ষা কৰি তেতিয়া তেওঁলোকে ক'লে যে এজন শিক্ষক হ'বৰ কাৰণে ন্যূনতম কিছুমান কোৱালিফিকেশ্যনৰ প্ৰয়োজন, তাৰ ভিতৰত টেট উত্তীৰ্ণ হ'বই লাগিব, তেতিয়াহে তোমালোকক নিযুক্তি দিব পাৰিম। ইতিমধ্যে আমাৰ টেট 2021 চনত বিশেষ টেট হিচাপে আমাক পাতিছিলে। আমাৰ গোটেই সৰ্বশিক্ষাত কাম কৰা সদস্য সংখ্যা আছিলে 14,575 গৰাকী, কিন্তু তাৰে ভিতৰত 667 গৰাকী আমি পাছ উত্তীৰ্ণ হোৱাৰ পিছত আজি আমাৰ এই উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বিষয়ে আজি চৰকাৰে 4 বছৰ আমাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু ইতিমধ্যে যোৱা বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগমুহূৰ্তত এটা প্ৰতিশ্ৰুতি দিছিলে। ভিজন ডকুমেণ্টত তেওঁলোকে 21 নম্বৰ দফাত উল্লেখ কৰিছিলে যে সৰ্বশিক্ষাক কাম কৰা প্ৰতিজন শিক্ষককে আমি নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিম, আৰু এই শিক্ষকসকলকেহে আমি নিযুক্তি দিয়াৰ পিছত অন্য নিযুক্তিৰ কথা চিন্তা কৰিম। লগতে তেওঁলোকে আৰু এইখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো যোৱা বিগত সময়ত শৰৎ বৰকটকী মানে শিক্ষামন্ত্ৰী দেৱত আমাক চুক্তি দিছিলে যে আপোনালোকক আমি মূলসুঁতিকৰণ কৰিম, নিযুক্তি দিম, আৰু শিক্ষকৰ যি মৰ্যাদা আপোনালোকৰ পৰা আমি কাঢ়ি লৈছিলোঁ এইখিনি পুনৰ ঘূৰাই দিম। কিন্তু আজি 4 বছৰ পাৰ হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে। এই প্ৰতিশ্ৰুতি আজি নৰখাত আমি মৰ্মাহত হৈছোঁ, আৰু আমি এনেদৰে অনশন কাৰ্যসূচী অনিৰ্দিষ্টকালীনভাৱে আমি গ্ৰহণ কৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ ন্যায় প্ৰাপ্য, আমাৰ যি পাবলগীয়াখিনি, আমি যি সমাজৰ কাৰণে আমি যি ত্যাগ স্বীকাৰ কৰিছিলোঁ, সমাজৰ হৈ কাম কৰি আছিলোঁ, এইখিনি যাতে চৰকাৰে আমাক পুনৰ উভতাই দিয়ে, তাৰ কাৰণে আমি কৰজোৰে চৰকাৰক আমি প্ৰাৰ্থনা জনাইছোঁ, দাবী জনাইছোঁ, আৰু আমাৰ এই দাবীসমূহ চৰকাৰে মানি ল'ব লাগিব, এইখিনি আমি দৃঢ় প্ৰতিজ্ঞ, অন্যথা আমি ইয়াতে প্ৰাণনাশ বা প্ৰাণত্যাগৰ ব্যৱস্থা কৰিম। আজি 2 দিন আমাৰ ইতিমধ্যে অনশন পাৰ হৈ গৈছে। ইয়াত অনাহাৰে আমি কোনো এটুপি পানী নোখোৱাকৈ আমি ইয়াত অৱস্থান গ্ৰহণ কৰিছোঁ, আৰু যদি চৰকাৰে গ্ৰহণ নকৰে, আমাৰ ইয়াৰ প্ৰতিগৰাকী যদি কোনোবা ইয়াৰ মৃত্যু হয়, আমাৰ পৰিয়ালৰ, আমাৰ সকলোৰে দাবী বা আমাৰ সকলোৰে দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ। কোনো অহা নাই, মাত্ৰ বিৰোধী দলৰ দলপতি আগি আহিছে। তেখেতে আমাৰ বুজ লৈছে, আমাক সান্তনা দিছে যে আমাৰ হৈ চৰকাৰৰ লগত কিবা এটা আলোচনা বা হেৰি কৰিম বুলি। তথাপি এতিয়া চৰকাৰ পক্ষই যেতিয়ালৈকে আমাক আলোচনাত নামাতে, তেতিয়ালৈকে আমি আমৰণ অনুসৰণত বহিবলৈ সাজু আছোঁ। কিয়নো মই কেঁচুৱাত হৈ আজি ইয়াত বহিব লগা হৈছে কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি অৱহেলিতৰ বাবে। তেখেতে আমাৰ আৱেগৰ লগত খেলা কৰিছে। আজি 4 বছৰ তেখেতৰ কাৰ্যকাল হ'ল। প্ৰথমটো কাৰ্যকালত তেখেতৰ কাম আছিলে স্পেচিয়েল বিশেষ টেট পাতি এই সৰ্বশিক্ষা কৰ্মীসকলক নিযুক্তি দিয়া, কিন্তু তেখেতে আজি ব্যৰ্থতা হৈছে। কাৰণ লাখ লাখ চাকৰি দিয়াৰ নামত তেখেতে আজি এই 600 প্ৰাৰ্থীক দিবলৈ তেখেতে ব্যৰ্থ হৈছে।
তেখেতৰ প্ৰথমটো কামেই আছিলে বিশেষ টেট উত্তীৰ্ণ হৈ নিযুক্তি প্ৰদান কৰা, কিন্তু আজি তেখেতে আমাক কিয় ইমান অৱহেলা কৰিছে? আমি কি এইখন দেশৰ মানুহ নহয় নেকি? আমি কি বেলেগ গ্ৰহৰ প্ৰাণী নেকি? তেখেতে কিয় আমাক ইমান অৱহেলিত দৃষ্টিয়ে চাইছে? শিক্ষামন্ত্ৰীৰ ওচৰলৈ গ'লে তেখেতে আমাক কটাক্ষই নাচায় যে CM কি কৰে মই নাজানো, আপোনালোকে CM লগত আলোচনা কৰক। CM আমাক লগেই নিদিয়ে, বাটে পথে লগ কৰিলেও আমাক ভেঙুচালীৰ দৰে কথা কয়। কি আমি মানুহ নহয় নেকি? আমাৰ জীয়াই থকা অধিকাৰ নাই নেকি? আমাৰ সংসাৰ চলোৱাৰ অধিকাৰ নাই নেকি? তেখেতে আমাক জবাব দিব লাগিব, তেখেতে আমাক ন্যায় দিব লাগিব। তেখেতে যদি প্ৰকৃত এজন মুখ্যমন্ত্ৰী হয়, তেখেতে যদি অসমৰ এজন নেতা হয়, তেনেহ'লে আমাৰ এই 600 মানুহক কিয় আজিলৈকে ন্যায় দিব পৰা নাই? ইমান লাখ লাখ নিযুক্তি বাহ লৈ আছে, এই 600 মানুহ কি তেখেতে নিযুক্তি দিব নোৱাৰে নেকি? তেখেতৰ এই চৰকাৰত কি ইমান ব্যৰ্থতা আছে নেকি? তেখেতে বাহ লৈ আছে। মই তেখেতক আজি দাবী জনাইছো, আপুনি আহক, আমাৰ আলোচনালৈ মাতক, আপুনি আমাক ন্যায় প্ৰদান কৰক, নহ'লে আপোনাৰ এইখন চৰকাৰ ব্যৰ্থ হাজাৰবাৰ কম আপুনি ব্যৰ্থ হৈছে। আমি 2021 চনত আমাৰ বিশেষ টেট পাতিছিলে, আৰু বিশেষ টেট এইকাৰণেই পাতিছিলে যে যিটো সময়ত আমাৰ শিক্ষা জগতখনত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুত কম আছিলে। আমাৰ যি কণ শিশু ল'ৰা ছোৱালী মানে 6 পৰা 14 বছৰ বয়সৰ যি শিশুসকল আছিলে, তাৰে কিছুমানে কেতিয়াবা গৰু চৰাবলৈ গৈছিলে, কিছুমানে ইটা ভাটা বা এনেকুৱা ধৰণৰ চাহৰ দোকান, হোটেল এনেকুৱা কাম কৰি আছিলে, কোনোবাই মালিকৰ ঘৰত ৰাখিছিলে, কোনোবাই বিদ্যালয় দূৰ হোৱাৰ কাৰণে স্কুললৈ পঠিওৱা নাছিলে। কিছুমান ল'ৰা ছোৱালীক এনেকুৱা কৰিছিলে, ছোৱালীসকলৰ শিক্ষা নহয় বুলি ঘৰতে ৰাখি পেলাই মাত্ৰ বিয়া দিবৰ কাৰণে ছোৱালীজনী ৰাখি থৈছিলে। তেনেকুৱাবিলাকক গ্ৰামাঞ্চলত গৈ আমি সেই শিশুসকলক শিক্ষাৰ মূলসুঁতিকৰণৰ কাৰণে আমি লৈ আনিছিলোঁ। অনাৰ পাছত আমি বিভিন্ন ধৰণে সৰ্বশিক্ষাক সফল ৰূপায়ণ কৰাত অসমৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াত বহু পুৰুষাৰ্থ কৰিছিলোঁ। কিন্তু আমাক কোনো জাননী নিদিয়াকৈ আমাক যি আমি শিক্ষাৰ জগতখনৰ লগত জড়িত হৈছিলোঁ, আমাক তাৰ পৰা বিৰত ৰাখিছিলে। ইয়াৰ পাছত আমি চৰকাৰ বিভিন্ন বা আমাৰ অনুৰোধ ৰক্ষা কৰি তেতিয়া তেওঁলোকে ক'লে যে এজন শিক্ষক হ'বৰ কাৰণে ন্যূনতম কিছুমান কোৱালিফিকেশ্যনৰ প্ৰয়োজন, তাৰ ভিতৰত টেট উত্তীৰ্ণ হ'বই লাগিব, তেতিয়াহে তোমালোকক নিযুক্তি দিব পাৰিম। ইতিমধ্যে আমাৰ টেট 2021 চনত বিশেষ টেট হিচাপে আমাক পাতিছিলে। আমাৰ গোটেই সৰ্বশিক্ষাত কাম কৰা সদস্য সংখ্যা আছিলে 14,575 গৰাকী, কিন্তু তাৰে ভিতৰত 667 গৰাকী আমি পাছ উত্তীৰ্ণ হোৱাৰ পিছত আজি আমাৰ এই উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বিষয়ে আজি চৰকাৰে 4 বছৰ আমাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু ইতিমধ্যে যোৱা বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগমুহূৰ্তত এটা প্ৰতিশ্ৰুতি দিছিলে। ভিজন ডকুমেণ্টত তেওঁলোকে 21 নম্বৰ দফাত উল্লেখ কৰিছিলে যে সৰ্বশিক্ষাক কাম কৰা প্ৰতিজন শিক্ষককে আমি নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিম, আৰু এই শিক্ষকসকলকেহে আমি নিযুক্তি দিয়াৰ পিছত অন্য নিযুক্তিৰ কথা চিন্তা কৰিম। লগতে তেওঁলোকে আৰু এইখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো যোৱা বিগত সময়ত শৰৎ বৰবৰ্কতকী মানে শিক্ষামন্ত্ৰী দেৱত আমাক চুক্তি দিছিলে যে আপোনালোকক আমি মূলসুঁতিকৰণ কৰিম, নিযুক্তি দিম, আৰু শিক্ষকৰ যি মৰ্যাদা আপোনালোকৰ পৰা আমি কাঢ়ি লৈছিলোঁ এইখিনি পুনৰ ঘূৰাই দিম। কিন্তু আজি 4 বছৰ পাৰ হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে। এই প্ৰতিশ্ৰুতি আজি নৰখাত আমি মৰ্মাহত হৈছোঁ, আৰু আমি এনেদৰে অনশন কাৰ্যসূচী অনিৰ্দিষ্টকালীনভাৱে আমি গ্ৰহণ কৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ ন্যায় প্ৰাপ্য আমাৰ যি পাবলগীয়াখিনি আমি যি সমাজৰ কাৰণে আমি যি ত্যাগ স্বীকাৰ কৰিছিলোঁ, সমাজৰ হৈ কাম কৰি আছিলোঁ, এইখিনি যাতে চৰকাৰে আমাক পুনৰ উভতাই দিয়ে, তাৰ কাৰণে আমি কৰযোৰে চৰকাৰক আমি প্ৰাৰ্থনা জনাইছোঁ, দাবী জনাইছোঁ, আৰু আমাৰ এই দাবীসমূহ চৰকাৰে মানি ল'ব লাগিব, এইখিনি আমি দৃঢ় প্ৰতিজ্ঞ, অন্যথা আমি ইয়াতে প্ৰাণনাশ বা প্ৰাণত্যাগৰ ব্যৱস্থা কৰিম। আজি 2 দিন আমাৰ ইতিমধ্যে অনশন পাৰ হৈ গৈছে। ইয়াত অনাহাৰে আমি কোনো এটুপি পানী নোখোৱাকৈ আমি ইয়াত অৱস্থান গ্ৰহণ কৰিছোঁ, আৰু যদি চৰকাৰে গ্ৰহণ নকৰে, আমাৰ ইয়াৰ প্ৰতিগৰাকী যদি কোনোবা ইয়াৰ মৃত্যু হয়, আমাৰ পৰিয়ালৰ আমাৰ সকলোৰে দাবী বা আমাৰ সকলোৰে দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ। কোনো অহা নাই, মাত্ৰ বিৰোধী দলৰ দলপতি এগৰাকী আহিছে। তেখেতে আমাৰ বুজ লৈছে, আমাক সান্তনা দিছে যে আমাৰ হৈ চৰকাৰৰ লগত কিবা এটা আলোচনা বা হেৰি কৰিম বুলি। তথাপি এতিয়া চৰকাৰ পক্ষই যেতিয়ালৈকে আমাক আলোচনাত নামাতে তেতিয়ালৈকে আমি আমৰণ অনশনত বহিবলৈ সাজু আছোঁ। কিয়নো মই কেঁচুৱাত হৈ আজি ইয়াত বহিব লগা হৈছে কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি অৱহেলিতৰ বাবে।
তেখেতে আমাৰ আৱেগৰ লগত খেলা কৰিছে। আজি 4 বছৰ তেখেতৰ কাৰ্যকাল হ'ল। প্ৰথমটো কাৰ্যকালত তেখেতৰ কাম আছিলে স্পেচিয়েল বিশেষ টেট পাতি এই সৰ্বশিক্ষা কৰ্মীসকলক নিযুক্তি দিয়া, কিন্তু তেখেতে আজি ব্যৰ্থতা হৈছে। কাৰণ লাখ লাখ চাকৰি দিয়াৰ নামত তেখেতে আজি এই 600 প্ৰাৰ্থীক দিবলৈ তেখেতে ব্যৰ্থ হৈছে। তেখেতৰ প্ৰথমটো কামেই আছিলে বিশেষ টেট উত্তীৰ্ণ হৈ নিযুক্তি প্ৰদান কৰা, কিন্তু আজি তেখেতে আমাক কিয় ইমান অৱহেলা কৰিছে? আমি কি এইখন দেশৰ মানুহ নহয় নেকি? আমি কি বেলেগ গ্ৰহৰ প্ৰাণী নেকি? তেখেতে কিয় আমাক ইমান অৱহেলিত দৃষ্টিয়ে চাইছে? শিক্ষামন্ত্ৰীৰ ওচৰলৈ গ'লে তেখেতে আমাক কটাক্ষই নাচায় যে CM কি কৰে মই নাজানো, আপোনালোকে CMৰ লগত আলোচনা কৰক। CM আমাক লগেই নিদিয়ে, বাটে পথে লগ কৰিলেও আমাক ভেঙুচালিৰ দৰে কথা কয়। কি আমি মানুহ নহয় নেকি? আমাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? আমাৰ সংসাৰ চলোৱাৰ অধিকাৰ নাই নেকি? তেখেতে আমাক জবাব দিব লাগিব, তেখেতে আমাক ন্যায় দিব লাগিব। তেখেতে যদি প্ৰকৃত এজন মুখ্যমন্ত্ৰী হয়, তেখেতে যদি অসমৰ এজন নেতা হয়, তেনেহ'লে আমাৰ এই 600 মানুহক কিয় আজিলৈকে ন্যায় দিব পৰা নাই? ইমান লাখ লাখ নিযুক্তি বাহ লৈ আছে। এই 600 মানুহ কি তেখেতে নিযুক্তি দিব নোৱাৰে নেকি? তেখেতৰ এই চৰকাৰত কি ইমান ব্যৰ্থতা আছে নেকি? তেখেতে বাহ লৈ আছে। মই তেখেতক আজি দাবী জনাইছো, আপুনি আহক, আমাৰ আলোচনালৈ মাতক, আপুনি আমাক ন্যায় প্ৰদান কৰক, নহ'লে আপোনাৰ এইখন চৰকাৰ ব্যৰ্থ হাজাৰবাৰ কম আপুনি ব্যৰ্থ হৈছে। আমি 2021 চনত আমাৰ বিশেষ টেট পাতিছিলে, আৰু বিশেষ টেট এইকাৰণেই পাতিছিলে যে যিটো সময়ত আমাৰ শিক্ষা জগতখনত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ বহুত কম আছিলে। আমাৰ যি কণ শিশু ল'ৰা ছোৱালী মানে 6ৰ পৰা 14 বছৰ বয়সৰ যি শিশুসকল আছিলে, তাৰে কিছুমানে কেতিয়াবা গৰু চৰাবলৈ গৈছিলে, কিছুমানে ইটা ভাটা বা এনেকুৱা ধৰণৰ চাহৰ দোকান হোটেল এনেকুৱাত কাম কৰি আছিলে, কোনোবাই মালিকৰ ঘৰত ৰাখিছিলে, কোনোবাই বিদ্যালয় দূৰ হোৱাৰ কাৰণে স্কুললৈ পঠিওৱা নাছিলে। কিছুমান ল'ৰা ছোৱালীক এনেকুৱা কৰিছিলে ছোৱালীসকলৰ শিক্ষা নহয় বুলি ঘৰতে ৰাখি পেলাই মাত্ৰ বিয়া দিবৰ কাৰণে ছোৱালীজনী ৰাখি থৈছিলে। তেনেকুৱাবিলাকক গ্ৰামাঞ্চলত গৈ আমি সেই শিশুসকলক শিক্ষাৰ মূলসুঁতিকৰণৰ কাৰণে আমি লৈ আনিছিলোঁ। অনাৰ পাছত আমি বিভিন্ন ধৰণে সৰ্বশিক্ষাক সফল ৰূপায়ণ কৰাত অসমৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াত বহু পুৰুষাৰ্থ কৰিছিলোঁ, কিন্তু আমাক কোনো জাননী নিদিয়াকৈ আমাক যি আমি শিক্ষাৰ জগতখনৰ লগত জড়িত হৈছিলোঁ আমাক তাৰ পৰা বিৰত ৰাখিছিলে। ইয়াৰ পাছত আমি চৰকাৰ বিভিন্ন বা আমাৰ অনুৰোধ ৰক্ষা কৰি তেতিয়া তেওঁলোকে ক'লে যে এজন শিক্ষক হ'বৰ কাৰণে ন্যূনতম কিছুমান কোৱালিফিকেশ্যনৰ প্ৰয়োজন, তাৰ ভিতৰত টেট উত্তীৰ্ণ হ'বই লাগিব, তেতিয়াহে তোমালোকক নিযুক্তি দিব পাৰিম। ইতিমধ্যে আমাৰ টেট 2021 চনত বিশেষ টেট হিচাপে আমাক পাতিছিলে।